চাওক আমি আগৰ পৰা কৈ আছোঁ যে যিকোনো খিলঞ্জীয়া অসমীয়া ভাৰতীয় মূলৰ যিকোনো ব্যক্তি যি পাৰ্টিতে নাথাকক ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা মানে তাৰ ক্ষেত্ৰত কোনো ব্যতিক্ৰম নহয় কোনোবা আজি কোনোবা কালি গতিকে ঘটনা ঘটিয়ে থাকিব আৰু কংগ্ৰেছ দল এটা সময়ত কেৱল আপোনাৰ সন্মানীয় মিয়াসকলৰ পাৰ্টি হৈ তেওঁলোক খুব ডেডিকেটেড কংগ্ৰেছ গতিকে সেইকাৰণে CM তেওঁলোক খুব ডেডিকেটেড কংগ্ৰেছ সেইকাৰণে CM কংগ্ৰেছ বাকী যিকোনো খিলঞ্জীয়া অসমীয়া ভাৰতীয় মূলৰ ব্যক্তি যি দলতে নাথাকক ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টি কাৰ্য বিৰোধী নাথাকিবই বিৰোধী থাকিব CM যি ধৰণৰ ব্যক্তিৰ নাম উল্লেখ কৰিছে সেই ধৰণৰ ব্যক্তিৰ মাজত থাকিব সেই ধৰণৰ অঞ্চলত থাকিব কিন্তু আমাৰ খিলঞ্জীয়া লোকৰ মাজত কংগ্ৰেছ দল নাথাকে মই বিৰোধী বুলি নকওঁ কংগ্ৰেছ দল নাথাকে আৰু দেৱব্ৰত শইকীয়া প্ৰধানমন্ত্ৰী মহোদয়ে দিয়া বক্তব্যৰ ওপৰত টিপ্পনী কৰা অলপ অসুবিধা কিন্তু মই আশা কৰোঁ যে দেৱব্ৰত শইকীয়া জন্মদাতা মাতৃ হওক বা ভাৰত মাতৃ দুয়োৱে কথা